ওয়েলকাম। আজি তোমালোকক কি শিকাম যে ত্ৰিভুজৰ উপপাদ্য 6.1। ইয়াত কি দিছে, যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয়। এই উপপাদ্যটো এতিয়া প্ৰমাণ কৰিব লাগে। যে ধৰি লোৱা এটা ত্ৰিভুজ আমি কি ললো, এ বি আৰু চি। ঠিক আছে, ইয়াত আগৰ ভিডিঅ'টোত তোমালোকক কি শিকাইছিলো যে ত্ৰিভুজৰ ইন্ট্ৰডাকশনটো শিকাইছিলো, তাত 6.1 অনুশীলনীটো আছিল। ঠিক আছে, চোৱা এতিয়া আমি এইটো প্ৰমাণ কৰিবলৈ আমি ত্ৰিভুজ ABC ধৰি ললো। যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়, ধৰি লোৱা এডাল ৰেখা টানিলো যিডাল ৰেখাই AB ক D বিন্দুত আৰু AC ক E বিন্দুত ছেদ কৰে, আৰু এই DE ৰেখাডাল কি হ'ব, এই DE ৰেখাডালে BC ৰ লগত সমান্তৰাল হ'ব। এতিয়া কি কৰিব দিছে, সেই ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, অৰ্থাৎ D আৰু E বিন্দুত ছেদ কৰে। এতিয়া সেই অনুপাত দুটা একে বুলি কৈছে। অনুপাত দুটা কি, AD, যে অনুপাত দুটা কৈছে AD অনুপাত DB আৰু AE অনুপাত EC সমান বুলি প্ৰমাণ কৰিব দিছে। ঠিক আছে, এতিয়া চোৱা এইটো প্ৰমাণ কৰাৰ কাৰণে আমি প্ৰথমতে কি লিখিম, আমি ধৰি ল'ব লাগিব যে ইয়াত সমাধান। যে ধৰা হ'ল, আমাকতো ধৰি দিয়া নাই, আমাক উপপাদ্যটো দি দিছে, গতিকে আমি ত্ৰিভুজটোৰ পৰা লিখিব লাগিব। আমি ধৰা হ'ল ত্ৰিভুজটোৰ পৰা আমি ধৰি ল'ব লাগিব। ঠিক আছে, ধৰা হ'ল ABC ত্ৰিভুজৰ আমি ইয়াত ইমান নিলিখো যে AB ক D বিন্দুত আৰু AC ক E বিন্দুত ছেদ কৰাকৈ DE টানিলো। আমি ডাইৰেক্ট লিখিম ABC ত্ৰিভুজৰ কি, এইখিনি আমি গোটেইখিনি ধৰিছো, DE সমান্তৰাল BC, এইখিনি আমি ধৰি লৈছো। প্ৰমাণ কৰিব লাগে যে, মই অলপ শৰ্টকৈ লিখি দিছো তোমালোকক। ঠিক আছে, তোমালোকে এনেকৈ লিখিব পাৰা যে ABC ত্ৰিভুজৰ AB ক D বিন্দুত আৰু AC ক E বিন্দুত ছেদ কৰাকৈ DE টনা হ'ল যাতে ই BC ৰ সমান্তৰাল হয়, এনেকৈ লিখিব পাৰা। মই ইমান লিখা নাই, মই ডাইৰেক্ট লিখি দিছো। প্ৰমাণ কৰিব লাগে যে AD সমান্তৰাল DB আৰু AE সমান্তৰাল AE অনুপাত EC, মানে AD অনুপাত DB, AD আৰু DB ৰ অনুপাতটো যিমান হয়, AE আৰু EC ৰ অনুপাতটো সিমান হ'ব বুলি আমি প্ৰমাণ কৰিব লাগিব এতিয়া। ঠিক আছে, এতিয়া চোৱা ইয়াত আমি এটা অংকন কৰিব লাগিব। কি অংকন, ইয়াত অংকন বুলি লিখি দিছো। অংকনখিনি কিয় কৰিব লাগে জানানে, ইয়াত আমি এইটো প্ৰমাণ কৰাৰ স্বাৰ্থত এইখিনি অংকন কৰিব লাগিব। ইয়াত আমি DE টো সংযোগ কৰিব লাগিব আৰু DC টোও সংযোগ কৰিব লাগিব, আৰু এই AE ৰ ওপৰত D ৰ পৰা এডাল লম্ব আঁকিব লাগিব। এইডালক নাম দিলো, ধৰা কি দিলো, F দিলো, আৰু ইয়াৰ পৰা E বিন্দুৰ পৰা AD ৰ ওপৰত লম্ব হোৱাকৈ, এইটো লম্ব হোৱাকৈ আমি ইয়াত ধৰিলা G দিলো, EG টানিলো AD ৰ ওপৰত লম্ব। তোমাক ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলো যে ধৰি লোৱা এইটো এটা ত্ৰিভুজ, ঠিক আছে, এই ত্ৰিভুজটোৰ আমি উন্নতি কেনেকৈ উলিয়াম, ইয়াৰ এটা নিৰ্দিষ্ট শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুটোৰ ওপৰত আমি লম্ব আঁকিম। তেতিয়া তাৰ ধৰা ABC ত্ৰিভুজৰ আমি এটা বিপৰীত শীৰ্ষবিন্দু এৰ পৰা BC ৰ ওপৰত যিডাল লম্ব টানিলো, সেই লম্বডালে এই ত্ৰিভুজটোৰ উন্নতি বুজাব। ঠিক আছে, ধৰি লোৱা ত্ৰিভুজটো এনেকৈ আছে, এনেকৈ আছে ABC। এইখিনি মন কৰিবা, এইখিনি কথা ইয়াত লাগিব যে ABC ত্ৰিভুজৰ আমি উন্নতি কেনেকৈ উলিয়াম। ABC ত্ৰিভুজৰ আমি উন্নতি উলিয়াব লাগিলে আমিতো ইয়াত এনেকৈ এইডালৰ ওপৰত লম্ব এই বিন্দুটোৰ পৰা অহাকৈ আঁকিব নোৱাৰো, গতিকে আমি BC ক বঢ়াই দিম। BC ক বঢ়াই দিলো, বঢ়াই দিয়াৰ পৰা পিছত আমি এই শীৰ্ষবিন্দুটোৰ পৰা ইয়াৰ ওপৰত লম্ব টানিম, এইডাল লম্ব, এইডালৰ নাম কিবা এটা দি দিলো, F দি দিলো। গতিকে ABC ত্ৰিভুজটোৰ ক্ষেত্ৰতো AF উন্নতি হ'ব ত্ৰিভুজটোৰ। এইডাল কি হ'ব, এইডাল উন্নতি। ঠিক এইদৰে ইয়াৰ ADE ৰ EG ডাল উন্নতি, নাইবা ADE ৰ
DF ডালৰ উন্নতি যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত ভূমিডাললৈ আমি যিডাল লম্ব আকো সেইডাল উন্নতি আৰু এই ক্ষেত্ৰত আমি এইটো ত্ৰিভুজৰ ক্ষেত্ৰত আমি লম্বডাল বাহিৰত ৰাখিব লাগিব ঠিক আছে এইটো জানি লবা ত্ৰিভুজটো চাই ভিতৰত নে বাহিৰত ৰাখিম সেইটো আমি গম পাম এতিয়া চোৱা ইয়াত অংকনটো আমি লিখি লম যে DC আৰু BE সংযোগ কৰা হ'ল এইখিনি আমি সংযোগ কৰিলো DC আৰু BE আৰু কি কৰিলো আৰু বুলি নালাগে ডাইৰেক্ট লিখি দিম যে EG লম্ব কিহৰ ওপৰত AD ৰ ওপৰত আৰু DF লম্ব কিহৰ ওপৰত AE ৰ ওপৰত টনা হ'ল ঠিক আছে এইখিনি আমি অংকন কৰিলো কিয় কৰিলো আমি ত্ৰিভুজটোৰ পৰা তাৰ যিডাল ৰেখাই তাৰ যিটো অনুপাতত ভাগ কৰে সেই অনুপাতটো এইখিনি উলিওৱাৰ অনুপাতটো একে উলিওৱাৰ অৰ্থাৎ এইখিনি প্ৰমাণ কৰাৰ স্বাৰ্থত আমি ইয়াৰ অংকনখিনি কৰিলো এই দুটা বিন্দু সংযোগ কৰিলো আৰু দুডাল লম্ব আঁকিলো এতিয়া চোৱা কোনো এটা ত্ৰিভুজৰ কালি বুলিলে কি বুজা তোমালোকে জানা পাইছা ত্ৰিভুজৰ কালিক আমি কি হিচাপে লিখিব পাৰো হাফ পূৰণ ভূমি পূৰণ উন্নতি ঠিক আছে এতিয়া ইয়াত এটা কথা মন কৰিবা যিডাল ভূমি আমি লম ত্ৰিভুজটোৰ ভূমিডাল কি হিচাপত লম জানানে তাৰ উন্নতিডাল যিটো শীৰ্ষবিন্দুৰ পৰা যিটো বিপৰীত বাহুলৈ আহে সেই বাহুটোকে আমি ইয়াৰ ভূমি হিচাপে লম মানে চোৱা মানে ইয়াত আমি লিখিব পাৰো যে প্ৰমাণ ADE ত্ৰিভুজৰ যদি আমি AD ডাল ভূমি হিচাপে লওঁ তেতিয়াহলে তাৰ EG ডাল উন্নতি হিচাপে ল'ব পাৰিম আৰু যদি AE ডাল যদি আমি ভূমি হিচাপে লওঁ তেতিয়া DF ডাল উন্নতি হিচাপে ল'ব পাৰিম আৰু এটা চোৱা যেতিয়া আমি ইয়াৰ কালি বুলি কয় এই কালিটোক আমি ADE বুলি লিখিম ঠিক আছে ADE বুলি লিখিম এটোক এৰিয়া বুলিও কয় এৰিয়া ADE ঠিক আছে এৰিয়াটো আমি শৰ্ট কৈ কি লিখিব পাৰো ARADE ঠিক আছে মই আর কি কৰিম ইয়া কালিটো লিখাৰ সময়ত ADE ত্ৰিভুজৰ কালি গতিকে এটো ARADE বুলি লিখিম ঠিক আছে তেতিয়া আমাৰ তোমাৰ বেছি লিখি থাকিব নালাগে ঠিক আছে কালি ত্ৰিভুজ কালি ADE ত্ৰিভুজৰ কালি বুলি লিখিব নালাগে ডাইৰেক্ট ARADE বুলি লিখিম এতিয়া চোৱা এতেকে ARADE মানে আমি কি লিখিব পাৰো হাফ পূৰণ ভূমি পূৰণ উন্নতি ঠিক আছে ভূমি পূৰণ উন্নতি হাফ পূৰণ ভূমি চোৱা ভূমি আমি AD হিচাপে যদি লওঁ ইয়াৰ উন্নতি কি লম EG লম এৰিয়া ADE আকৌ নাইবা আৰু এৰিয়া ADE টুক আমি যদি তাৰ ভূমিডাল চেঞ্জ কৰি দিও ভূমিডাল অৰ্থাৎ এইবাৰ AE ললো যদি AE ভূমি লও তেতিয়াহলে তাৰ উন্নতি হ'ব DF ঠিক আছে এইখিনিলৈ বুজি পালা এটা একে লিখিছো এবাৰ ইয়াৰ ভূমি AD লৈছো যত উন্নতি EG হৈছে এইবাৰ ভূমি AE লৈছো যত উন্নতি DF হৈছে এতিয়া চোৱা বাকিখিনি মই ইয়াতে লিখি দিম এতিয়া চোৱা আমি কি লম এবাৰ কি কৰিম জানানে এই DEF এইটো ত্ৰিভুজৰ এৰিয়া উলিয়াম এৰিয়া DEB এইটো ত্ৰিভুজ এই DEB ত্ৰিভুজৰ ক্ষেত্ৰত চোৱা তোমালোকে এইটো যদি E বিন্দু হয় এইটো E বিন্দু হলে এইটো যদি D বিন্দু হয় আৰু এইটো যদি B বিন্দু হয় তেতিয়াহলে এই ত্ৰিভুজটো ইয়াৰ উন্নতি কোনডাল হ'ব জানানে এই বাহিৰত আছে এই BD ডাল বঢ়াই দিছে ইয়াৰ BD ডাল বঢ়াই দিছে উন্নতি ডাল ই পৰা ইয়ালৈকে টানিছে এইডাল উন্নতি হয়নে EG ডাল ঠিক আছে এই ক্ষেত্ৰত আমি ভূমি ল'ব লাগিব DB হাফ পূৰণ ভূমি ললে DB পূৰণ EG ঠিক আছে বুজি পাইছা নিশ্চয় আৰু সেই ক্ষেত্ৰত আৰু চোৱা যদি বুজি পোৱা নাই এইটো বুজি পাবা এৰিয়া ইয়াত এতেকে দিবা এতেকে এৰিয়া আমি যদি DEC লও এৰিয়া DEC লও
এৰিয়া আমি কি ল'ম এবাৰ DEC এই ক্ষেত্ৰত ইয়াৰ ভূমি যদি EC ডাল হয় ইয়াৰ ভূমি যদি EC ডাল হয় তেতিয়াহ'লে ত্ৰিভুজটো কেনেকুৱা হ'ব ত্ৰিভুজটো এনেকুৱা হ'ব মানে যে ওপৰত আছে D ওপৰত D আছে আৰু এইফালে আছে C আৰু এইফালে আছে E তেতিয়াহ'লে এইডাল ইয়াৰ যিডাল CE আছে এইডাল বঢ়াই দিলে CE ডাল বঢ়াই দিয়াৰ লগে লগে তাৰ ওপৰত যিডাল উন্নতি হ'ল এইটো বিন্দু E বিন্দু আৰু এইটো বিন্দু কি পালে এইটো বিন্দু F পালে ঠিক আছে মই ত্ৰিভুজটো এইটো ভাঙি ফেলে ইয়াত আঁকি দিছো বুজি পোৱাৰ কাৰণে তে চোৱা ইয়াৰ উন্নতিডাল হ'ব DF য'ত ভূমিডাল হ'ব EC হাফ পূৰণ ভূমিডাল আমি লিখিম EC পূৰণ DF চোৱা আমি ত্ৰিভুজ কি পালো ADE ত্ৰিভুজৰ দুটা প্ৰকাৰত আমি ইয়াৰ এৰিয়া বা কালিটো লিখিলো আৰু DEB ত্ৰিভুজৰ কালি লিখিলো আৰু DEC ত্ৰিভুজৰ কালিটো লিখিলো চোৱা এতিয়া আমি কি কৰিম জানানে এতিয়া আমি ইয়াৰ অনুপাত লম কেনেকৈ অনুপাত লম এৰিয়া ADE প্ৰথমতে চাবা কিহৰ অনুপাত লম প্ৰমাণ কৰাৰ কাৰণে আমি জানিব লাগিব প্ৰথমতে কিহৰ অনুপাত লম গতিকে তাত আমি লিখিম DEB আৰু এৰিয়া ইয়াত আৰু বুলি দিম আৰু এৰিয়া ADE এৰিয়া DEC এইটো আমি কি লিখিলো সেইটো জানিব লাগিব কাৰণ তোমালোকে ইয়াত মনত ৰাখিবা নহয় ইয়াত কেনেকৈ কৰিম সেইটো মনত ৰাখিব লাগিব ঠিক আছে ইয়াৰ এৰিয়া আমি এই ডাঙৰ ত্ৰিভুজটোৰ ADE লম আৰু তলত কি ৰাখিম এবাৰ DEB ত্ৰিভুজটো ৰাখিম আৰু এবাৰ ওপৰত ডাঙৰ ত্ৰিভুজটো লম আৰু তলত কোনটো ত্ৰিভুজ ৰাখিম DEC ঠিক আছে ADE ত্ৰিভুজ তলত DEB ত্ৰিভুজ আৰু আন এটাত ADE ত্ৰিভুজ তলত DEC ত্ৰিভুজ তেতিয়াহ'লে ইয়াত আমি লিখিব পাৰো হাফ পূৰণ এইবাৰ যেতিয়া তলত DEB লবা DEB যেতিয়া লবা তাৰ এইডাল উন্নতি ব্যৱহাৰ কৰিবা ADE ত্ৰিভুজৰ EG উন্নতি ব্যৱহাৰ কৰিবা ইয়াৰ যদি EG উন্নতি ব্যৱহাৰ কৰো তাৰ ভূমি AD হয় AD পূৰণ EG ঠিক আছে আৰু তলত কি হ'ব হাফ পূৰণ DB কিমান আছে DB পূৰণ EG আৰু এইটোৰ ক্ষেত্ৰত যেতিয়া তোমালোকে DEC ত্ৰিভুজ ব্যৱহাৰ কৰিবা তলত তেতিয়া তাৰ উন্নতি হিচাপে DE ল'ব লাগিব যদি উন্নতি DE লও তেতিয়াহ'লে তাৰ ভূমি কিমান হ'ব ভূমি হ'ব AE ভূমি হ'ব ঠিক আছে ভূমি AE হলে তাৰ উন্নতি হ'ব DF তলত কি থাকিব EC পূৰণ DF ইয়াৰ আমি হাফ কাটি দিলো আৰু DEB এইটো G হ'ব দেই এইটো G হ'ব আৰু EG কাটি দিলো ফলত ইয়াত কি থাকিল ইয়াত থাকিল AD থাকিল আৰু তলত DB থাকিল আৰু ইয়াত কি থাকিল হাফ কাটি দিলো DF কাটি দিলো ইয়াত AE থাকিল আৰু EC থাকিল ঠিক আছে এইটো অনুপাত আৰু এইটো অনুপাত আমি এই দুটা পালো ইয়াত 1 নম্বৰ দিলো ইয়াত 2 নম্বৰ দিলো এতিয়া এটা বস্তু চোৱা ইয়াৰ যেটো ত্ৰিভুজ আছে DEB এইটো ত্ৰিভুজ আৰু DEC এই দুটা ত্ৰিভুজ মানে DEB ত্ৰিভুজ DEC ত্ৰিভুজ এই দুটা ত্ৰিভুজৰ যেটো কালি হ'ব অৰ্থাৎ এৰিয়া হ'ব এইটো সমান হ'ব কিয় সমান হ'ব যে ইয়াৰ যেটো ভূমি DE এই ভূমিটো একেই উমৈহতীয়া ভূমি আৰু দুডাল সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত হৈ থকা ত্ৰিভুজ DE আৰু BC সমান্তৰাল আমি ধৰি লৈছো এটো আমি কাৰণ উপপাদ্যত কৈ দিছে এটো ধৰি লৈছো দুডাল সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত হৈ থকা এই দুটা ত্ৰিভুজ যাৰ উমৈহতীয়া ভূমি DE ঠিক আছে গতিকে ইয়াৰ কালিটো সমান হ'ব ইয়াত লিখিবা আকৌ এৰিয়া DE DEB সমান এৰিয়া DEC এৰিয়া DEB আৰু DEC ইয়াৰ কাষত শৰ্তটো লিখি দিবা কিয় DE সমান্তৰাল BC আৰু এতেকে DE সমান্তৰাল BC আৰু উমৈহতীয়া ভূমি DE
ইয়াত তুমি একো নাই, প্ৰত্যেকটো কথা লিখাৰ আগত তুমি যদি কাষত চৰ্তটো লিখি দিব পাৰা তোমাৰ হ'ব। প্ৰথমতে মন কৰিবা কোনটো হ'ব আৰু পিছত গম কৰিবা সেইটো আমি কিয় গম পাবা যে বা জানিবলৈ চাবা যে সেইটো আমি কিয় লিখিলো। আৰু সেইটো লিখাৰ কাষত যদি আমি চৰ্তটো লিখি দিব পাৰো তেতিয়াহ'লে আৰু কথা নাই। চৰ্তটো পাহৰি নাথাকিবা, চৰ্তটো মেইন। এতিয়া চোৱা এইটো আৰু এইটো ত্ৰিভুজ যদি সমান হয় তেতিয়াহ'লে এৰিয়া ADE বাই এৰিয়া DEB আৰু এৰিয়া ADE বাই এৰিয়া DEC এইটো আৰু এইটো সমান, গতিকে এইখিনি আৰু এইখিনি সমান। যদি এইখিনি আৰু এইখিনি সমান হয় আমি 1 এতেকে 1 আৰু 2 ৰ পৰা কি লিখিব পাৰো AD আৰু তলত লিখিব পাৰো DB, AD তলত DB আৰু এইফালে কি লিখিব পাৰো AE আৰু তলত EC, AEC। চোৱা এইখিনি আমাক প্ৰমাণ কৰিবলৈ দিছে, ঠিক আছে। আমাক প্ৰমাণ কৰিবলৈ কি দিছে, এইখিনিয়ে প্ৰমাণ কৰিবলৈ দিছে। এটা আমি প্ৰমাণ কৰিলো, ঠিক আছে। অলপ মই শৰ্টকৈ লিখি দিছো, এইখিনি তাৰ অলপ কথা লিখিব পাৰি। ধৰা অলপ ABC ত্ৰিভুজৰ যদি এটা ৰেখাই AB D বিন্দুত আৰু AC ক E বিন্দুত ছেদ কৰে তেতিয়াহ'লে য'ত DE সমান্তৰাল BC এনেকৈ লিখিব পাৰিম, নাইবা মই ডাইৰেক্ট লিখি দিছো। আৰু প্ৰমাণ কৰিব লাগে যে এইখিনি আৰু ত্ৰিভুজ আমি অংকনখিনি লিখি ললো। ত্ৰিভুজটো DC আৰু BE, DC আৰু BE টো সংযোগ কৰিলো আৰু EG AD ৰ ওপৰত আৰু DF AE ৰ ওপৰত লম্ব টানিলো। তাৰ পিছত আমি এৰিয়া ত্ৰিভুজ ADE ললো, য'ত আমাৰ ভূমি হিচাপে আমি AD ক লৈছো আৰু EG ক লম্ব হিচাপে লৈছো, নাইবা উন্নতি হিচাপে লৈছো। আৰু এবাৰ AD ত্ৰিভুজৰ DE ক উন্নতি হিচাপে লৈছো, য'ত ভূমি AE। আৰু ঠিক এইদৰে আমি DEB এইটো ত্ৰিভুজৰ ক্ষেত্ৰত এৰিয়া উলিয়াইছো, EG ইয়াৰ উন্নতি হ'ব আৰু DB ইয়াৰ ভূমি হ'ব। আৰু এবাৰ আমি কি কৰিছো DEC ত্ৰিভুজৰ এৰিয়া উলিয়াইছো, য'ত DE ডাল উন্নতি হৈছে আৰু EC ডাল ভূমি হৈছে। তাৰপিছত আমি এই গোটেই ত্ৰিভুজটো ডিভাইডেড বাই এইটো ত্ৰিভুজ লৈছো আৰু গোটেই ত্ৰিভুজটো ডিভাইডেড বাই এবাৰ এইটো ত্ৰিভুজ লৈছো। দুটা অনুপাত পাইছো, এই দুটা অনুপাত আমি ইয়াত দুটা কটাকটি কৰিব পাৰি। তাৰপিছত এইখিনি পাইছো আৰু পিছত গম পালো যে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সমান। কিয় সমান? একে ভূমিৰ ওপৰত অৱস্থিত ত্ৰিভুজ, য'ত দুডাল সমান্তৰাল ৰেখাৰ ওপৰত অৱস্থিত, সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত, ঠিক আছে। গতিকে আমি এইটো আৰু এইটো অনুপাত একে পালো মানে প্ৰমাণ কৰিবলৈ দিয়াখিনি পালো, ঠিক আছে। 6.12 ইয়াতে হৈ গ'ল। এতিয়া আছে তোমালোকৰ 6.2, এইটো কেনেকৈ প্ৰমাণ কৰিবা? এতিয়া চোৱা এইটো উপপাদ্য 6.2, এইটোত কি দিছে, যদি এটা ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল। আমি যিটো উপপাদ্য এইমাত্ৰ প্ৰমাণ কৰিলো সেই উপপাদ্যটোৰ ইয়াত ওলোটাকৈ দিছে। তাত কৈছিলে যে যদি সমান্তৰাল হয় তেতিয়াহ'লে তাৰ অনুপাত দুটা একে। ইয়াত কৈছে কি অনুপাত দুটা একে কিন্তু সমান্তৰাল। মানে ধৰি লোৱা ABC ত্ৰিভুজ, এইটো ত্ৰিভুজৰ DE, এইটো ত্ৰিভুজৰ কি কৈছে জানানে, AD অনুপাত DB যিমান হয় AE অনুপাত EC সিমানে হ'ব। কিন্তু কি হ'ব, ইয়াৰ DE ডাল BCৰ সমান্তৰাল বুলি আমি এতিয়া দেখুৱাব লাগিব, ঠিক আছে। এতিয়া আমি কি কৰিম, প্ৰথমতে ধৰি লম যে ইয়াৰ সমাধানটো কি হ'ব। প্ৰথমতে ধৰি লম, ধৰা হ'ল ABC ত্ৰিভুজৰ ক্ষেত্ৰত, ইয়াত এইবাৰ কি দিছে, AD অনুপাত DB সমান AE অনুপাত EC, এইখিনি দিয়া আছে। আমি কি কৰিব লাগিব, প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে জানানে, DE সমান্তৰাল BC, এইটো আমি প্ৰমাণ কৰিব লাগে। এইটো দিয়া আছে, আগৰবাৰ এইটো দিয়া আছিল, এইটো প্ৰমাণ কৰিব লগা আছিল। এতিয়া চোৱা আমি কি কৰিম, এই ক্ষেত্ৰত আমি এডাল ৰেখা আঁকি ল'ম, ইয়াত এনেকুৱা এডাল ৰেখা আঁকি ল'ম, এইটো ধৰি লোৱা E ড্যাশ, এই D বিন্দুৰ পৰা আমি E ড্যাশটো আঁকি ললো। এইডাল কিয় আঁকিলো জানানে, আমি এতিয়া যেতিয়া প্ৰমাণ কৰিম তেতিয়া আমি ধৰি ল'ম যে DE ড্যাশ ডাল BCৰ সমান্তৰাল। আমি নাজানো DE ডাল BCৰ সমান্তৰাল হয় নে নহয়, আমি সেইকাৰণে এডাল ৰেখা ধৰি ল'ম যে DE ড্যাশ সেইডাল BCৰ সমান্তৰাল।
তাৰ পিছত আমি কি কৰিম তাৰ ই ডেছ আৰু ই বিন্দু এই দুটা বিন্দু একে বুলি প্ৰমাণ কৰি দিম যেতিয়া এই দুটা বিন্দু একে বুলি প্ৰমাণ কৰি দিম তেতিয়া গম পাম যে এই বিন্দুটো দিয়াৰ অৰ্থ এইডাল দিয়াৰ অৰ্থই নাই মানে এই ই ডেছ বিন্দুটো মানে আৰু ই বিন্দুটো একে গতিকে ইডাল বিচিৰ সমান্তৰাল ঠিক আছে মানে চোৱা কি কৰিম ইয়াত অংকন বুলি লিখিবা এটা অংকন মানে কি ই ডেছ এটা বিন্দু যাতে ডি ই ডেছ সমান্তৰাল বিচি হয় ঠিক আছে ডি ই ডেছ সমান্তৰাল বিচি এতিয়া চাবা প্ৰমাণত কি কৰিম আমি প্ৰথমতে আমি লিখি লম যে এতেকে যিহেতু নাইবা যিহেতু ডি ই ডেছ সমান্তৰাল বিচি গতিকে আমি কি লিখিব পাৰো আগৰ যিটো 6.1 উপপাদ্য আছিল সেই উপপাদ্যটো এবাৰ ইয়াত কিন্তু ব্যৱহাৰ কৰিব লাগিব প্ৰমাণ কৰাতে এইটো মনত ৰাখিবা মানে ডি ই ডেছ সমান্তৰাল বিচি হলে এডি বাই ডিবি এ ই ডেছ বাই ই ডেছ সি আমি লিখিব পাৰো মানে এডি আগৰ উপপাদ্যটো মৰে এডি আৰু ইয়াত ডিবি সমান্তৰাল এ ই ডেছ সমান্তৰাল ই ডেছ সি এতেকে লিখি লবা এটা কি লিখিবা যে ত্ৰিভুজ এ বি সি নালাগে ইয়াত তোমালোকে উপপাদ্য এইটো লিখিব নালাগে কিয় লিখিব নালাগে এনে ব্ৰেকেটত লিখি দিবা এটাকে ত্ৰিভুজ এ বি সি এইটো নালাগে লিখিব এইটো নালাগে কাৰণ ইয়াত আমি লিখিছো যিহেতু ডি ই ডেছ সমান্তৰাল বিচি গতিকে সেইটোৰ পৰা আমি এইখিনি লিখিলো ঠিক আছে এইখিনি কিন্তু মনত ৰাখিবা আগৰ উপপাদ্যটো ব্যৱহাৰ কৰি লিখিছো গতিকে ইয়াত 1 নম্বৰ দিম আৰু ইয়াত চোৱা বাকিখিনি আমি ইয়াত কৰিম ইয়াত কি দিয়া আছে প্ৰদত্ত নাইবা আৰু এই যিখিনি দিয়া আছিল সেইখিনি লিখি লম এডি আৰু ইয়াত আছে ডিবি সমান এই আৰু ইয়াত হ'ব ইচি এইখিনি লিখিলো এতিয়া চোৱা ইয়াত এইটো 2 নম্বৰ দিলো ঠিক আছে এডি বাই ডিবি এইখিনি আৰু এইখিনি সমান যদি এইখিনি আৰু এইখিনি সমান হয় তেতিয়াহলে এইখিনি আৰু এইখিনি সমান হ'ব এতেকে 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰো এই বাই ইচি সমান এইখিনি এই ডেছ আৰু তলত ই ডেছ সি নিশ্চয় লিখিব পাৰো এতিয়া আমি কি কৰিম জানানে এইখিনি যি পালো এইখিনিৰ লগত আমি দুফালত 1 প্লাস কৰিম কি হ'ব তেতিয়া এই ইয়াত থাকিল ইচি প্লাস 1 আৰু ইয়াত এ ই ডেছ সি প্লাস 1 ইয়াত আমি ই ডেছ আৰু 1 ৰ লসাগু ললে ইচি ইয়াত থাকিব এই ইচি ৰে 1 বাৰ 1 ইচি ৰে 1 এৰে ইচি বাৰ ইচি ইনটু 1 প্লাস সমান ইচি আৰু এনেদৰে এইফালেও ই ডেছ সি আমি লসাগু ললেও ই ডেছ সি ৰে ই ডেছ সি এবাৰ 1 পূৰণ এ ই ডেছ প্লাস 1 এৰে ই ডেছ সি ৰে 1 ইয়াৰ তলত 1 আছে ইয়াৰ তলত 1 এৰে ই ডেছ সি বাৰ আৰু ই ডেছ সি ইনটু 1 হলে কি হ'ব এইখিনি ই ডেছ সি হ'ব এইখিনি জানাই তোমালোকে এতিয়া চোৱা ওপৰত কি হ'ল এ ই প্লাস ই চি মানে এচি ওপৰত হ'ল এচি তলত হ'ল ই চি আৰু ইয়াত কি হ'ল এ ই ডেছ প্লাস ই ডেছ সি মানে কি হ'ল এচি মানে এইখিনি প্লাস এইখিনি মানেও এচি আৰু এইখিনি প্লাস এইখিনি মানেও এচি গতিকে ই ডেছ সি ওপৰত ই ডেছ কাটি দিলো ইচি সমান ই ডেছ সি ওপৰত 1 ঠিক আছে এইখিনি মানে আমি কি লিখিব পাৰো যে ইচি সমান ই ডেছ সি চোৱা ইচি সমান ই ডেছ সি মানে কি বুজিলা এইডাল ৰেখা এইডাল এচি ৰেখা ঠিক আছে এচি ৰেখাত আমি এটা বিন্দু লৈছো ই
আৰু ইয়াত এটা বিন্দু আমি এনেই ধৰি লৈছো ই ড্যাশ ইয়াত কৈছে কি ইচিৰ যিমান দৈৰ্ঘ্য ই ড্যাশ চিৰো সিমান দৈৰ্ঘ্য হ'ব পাৰে নেকি তেতিয়া হ'ব পাৰে যেতিয়া এই দুটা বিন্দু এটা বিন্দু হয় ঠিক আছে ইয়াত কৈছে কি ইচিৰ যিমান দৈৰ্ঘ্য ই ড্যাশ চিৰো সিমান দৈৰ্ঘ্য যদি দৈৰ্ঘ্য দুটা একেই হয় তেতিয়াহ'লে চি বিন্দুটো এটাই গতিকে এই বিন্দুটো এটা হ'ব লাগিব ই ড্যাশ চি আৰু ই বিন্দু আমি ধৰি ল'ব পাৰো ই ড্যাশ ই বেলেগ বুলি কিন্তু এইটো হ'ব লাগিব আসলতে এটাই তেতিয়াহে এইটো সম্ভৱ হ'ব ঠিক আছে এইটো নিৰ্দিষ্ট বিন্দুক লৈকে এইটো বিন্দুৰ পৰা যিমান দূৰত্ব এইটো বিন্দুৰ পৰা কিমান দূৰত্ব হ'ব পাৰিব নেকি নোৱাৰে অৰ্থাৎ এই দুটা বিন্দু এটাই হ'ব লাগিব এইটো বিন্দুলৈকে তেতিয়াহে সমান হ'ব পাৰিব ঠিক এইদৰে আমি ইয়াত কি গম পালো ই চি আৰু ই ড্যাশ চিৰ পৰা আমি গম পালো যে ই আৰু ই ড্যাশ ঠিক আছে ই আৰু ই ড্যাশ এটাই বিন্দু ঠিক আছে এইখিনি লিখি পালো মানে ইয়াৰ পৰা আমি কি লিখিব পাৰো ইয়াৰ পৰা আমি দেখা পাই আছানে ঠিক আছে ইয়াৰ পৰা আমি কি লিখিব পাৰো জানানে যেহেতু ইয়াত দিয়া আছে যে ধৰি অংকন কৰিছিলো ডি ই সমান্তৰাল বিসি ডি ই ড্যাশ সমান্তৰাল বিসি বুলি প্ৰমাণ কৰিছিলো ই ড্যাশ মানে ই গতিকে আমি লিখিম কি গতিকে ডি আর ডি ড্যাশ বুলি ই ড্যাশ বুলি নিলিখো ডাইৰেক্ট ই বুলি লিখিম গতিকে আমি ডাইৰেক্ট ই বুলি লিখিম ইয়াত খালি কি কৰিছো ডি ই ড্যাশ সমান্তৰাল বিসি ঠিক আছে ঠিক আছে সমান্তৰাল বিসি ইয়াত আমি ই ড্যাশৰ ঠাইত ই লিখিছো কাৰণ দুটা বিন্দু একেই এইটো হল ইয়াৰ প্ৰমাণ আগৰটোৰ উলটাটো এইটো ঠিক আছে এই দুটা প্ৰমাণ মই কৰি দিলো এই দুটা তোমালোকৰ অনুশীলনীত নাই কিন্তু তোমালোকে জানিব লাগিব এক্সামত আহিব পাৰে তোমালোকে লিখি লোৱা এতিয়া 6.1 ৰ প্ৰথম এটা মই এটা বা দুটা কৰি দিছো 6.2 অনুশীলনী কি দি আছে 6.2 অনুশীলনী ইয়াত দিছে এটা ত্ৰিভুজ দিয়া আছে চোৱা ত্ৰিভুজটো মই ৰাফলি আঁকি লৈছো তোমালোকে কিতাপত চাই লোৱা এইটো এ এইটো ধৰি লোৱা সি বিন্দু ইয়াত কি হৈছে এইটো কথা নহয় ইয়াত ত্ৰিভুজটোত কি দিয়া আছে এইখিনি কথা 1.5 সেন্টিমিটাৰ এইটো 1 সেন্টিমিটাৰ এইটো 3 সেন্টিমিটাৰ এইখিনি 1.5 সেন্টিমিটাৰ এইটো 5 ABC ত্ৰিভুজৰ DE ৰেখাডাল এইডাল ৰেখা BC ৰ সমান্তৰাল বুলি দিয়া আছে DE ডাল BC ৰ সমান্তৰাল বুলি দিয়া আছে আৰু ইয়াৰ দৈৰ্ঘ্য AD আৰু DB আৰু AE দিয়া আছে গতিকে ডাইৰেক্ট লিখিব পাৰিবা যেহেতু DE ডাল সমান্তৰাল BC ইয়াত উলিয়াব দিছে EC ৰ দৈৰ্ঘ্য উলিয়াব দিছে গতিকে আমি কি লিখিব পাৰো ইয়াত লিখিব পাৰো AD তলত লিখিব পাৰো DB আৰু ইয়াত আমি এনেকৈ কি লিখিম AE এইফালে লিখিম EC ইয়াৰ AD ৰ দৈৰ্ঘ্য কিমান দিয়া আছে AD ৰ দৈৰ্ঘ্য দিয়া আছে 1.5 DB দিয়া আছে 3 AE দিয়া আছে 1 আৰু EC নাই গতিকে EC কিমান হ'ব EC টো যদি আমি উলটাই দিলো এইফালেও উলটাই দিলো ওপৰত 3 2 ঠিক আছে EC দৈৰ্ঘ্য এইটো সেন্টিমিটাৰ আছে কাৰণে সেন্টিমিটাৰ লিখিলো EC দৈৰ্ঘ্য 2 ঠিক এইদৰে দুইটো কি দি আছে দুইটো দিয়া আছে দুইটো ত্ৰিভুজটো দিয়া আছে এনেকুৱা ত্ৰিভুজ এটা ইয়াৰ নাম দিয়া আছে ABC A B আৰু C ঠিক এইদৰে ইয়াতো এটা সমান্তৰাল ৰেখা দিছে সেইডালৰ নাম দিছে DE এইডালৰ নাম দিছে DE ইয়াৰ দৈৰ্ঘ্য দিয়া আছে 1.8 5.4 এইখিনি দৈৰ্ঘ্য 1.8 সেন্টিমিটাৰ এইখিনি 5.4 সেন্টিমিটাৰ আৰু 7.2 সেন্টিমিটাৰ দিয়া আছে এইখিনি এতিয়া উলিয়াব দিছে ইয়াৰ AD ৰ দৈৰ্ঘ্য এতে কথা ইয়াত লিখিবা এতেকে DE এতেকে নহয় GA2 এতেকে নহয় এইটো GA2 এই কিন্তু দিয়া আছে DE সমান্তৰাল BC
যদি DE সমান্তৰাল BC হয় তেতিয়াহ'লে আমি কি লিখিব পাৰো AD তলত লিখিম DB ওপৰত লিখিম AE তলত লিখিম EC ইয়াৰ AD দৈৰ্ঘ্যটো দিয়া নাই সেইটো উলিয়াব লাগে DB টো 7.2 আৰু এইফালে 1.8 আৰু তলত 5.4 ইয়াত চোৱা ইয়াত যদি আমি ইয়াত যদি আমি 1.8 এৰে 5.4 কৰো 3 বাৰ যাব ইয়াত ওপৰত 1 থাকিব AD সমান কি হ'ব ওপৰত 7.2 তলত 3 ঠিক আছে নে ওপৰত 7.2 তলত 3 হ'ব আৰু এইটোক আমি হৰণ কৰিলে কিমান হ'ব 7.2 3 ৰে দুবাৰ হলে 6 1.2 ইয়াত পইণ্ট দি দিলো পইণ্ট দিয়াৰ লগে লগে ইয়াত 4 বাৰ 2.4 মানে 2.4 সেন্টিমিটাৰ হ'ব AD দৈৰ্ঘ্য 2.4 সেন্টিমিটাৰ হ'ব AD দৈৰ্ঘ্য ঠিক আছে 2.4 ইয়াত এটা বস্তু চাব পাৰো ইয়াত 3 গুণ বাঢ়িছে গতিকে 2.4 167 ঠিক আছে এইটো হৈছে মানে ইয়াত কি চালো জানানে 1.8 ৰ পৰা 3 গুণ বাঢ়িছে ইয়াত গতিকে ইয়াত 7.3 হ'ব লাগিব ইয়াত যেটো ভ্যালু হ'ব হেতু ভ্যালু 3 গুণ এইটো হ'ব ঠিক আছে এইটো এটা ৰেশিও হয় গতিকে এইটো উলিয়াই দিব পাৰিবা তোমালোকে সমান্তৰাল থাকিলে তাৰ অনুপাতটো একে হয় হেতু মনত ৰখাৰ কাৰণে তোমালোকক এই দুটা অংক দিছে ইয়াৰ নেক্সট ক্লাছত আমি 6.2 ৰ পিছৰখিনি চাম ধন্যবাদ